অসমৰ সমূহ ৰাজ্যলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ বহুত সমস্যা আছে, সমস্যাৰে আগুৰি আছে আৰু আজি এই পবিত্ৰ দিনটোত মই আশা কৰোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে অসমৰ সকলোবিলাক সমস্যা বুজা পৰা আৰু আলাপ আলোচনাৰ মাজেদি সমাধান হয় আৰু উন্নতিৰ পথত অসমখন আগুৱাই যাব পাৰে। অসমত বহুতো আশা কৰিব পৰা সম্ভাৱনা আছে। উঠি অহা প্ৰজন্মৰ তেওঁলোকে নতুন উৎসাহেৰে এই নতুন কিবা আৱিষ্কাৰ কৰা বা ৰাইজৰ ওচৰত ৰাইজৰ সেৱাৰ বাবে দাঙি ধৰাৰ ক্ষেত্ৰত আগবাঢ়িছে, মনোনিৱেশ কৰিছে। তেওঁলোকে গৱেষণা চলাইছে, প্ৰচেষ্টা চলাইছে। তেওঁলোকৰ সেই আন্তৰিক প্ৰচেষ্টা সফল হওক। আই অসম মাতৃ যাতে মুখ উজ্জ্বল হয়, কেৱল ভাৰতবৰ্ষতে নহয় সুদূৰ বিশ্ববাসীলৈকো অসমৰ উঠি অহা চামৰ নানা সম্ভাৱনা প্ৰকাশ পাইছে, আগবাঢ়ি গৈছে। গতিকে বিশ্বৰ বুকুত যাতে ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত এই অসম মাতৃ যুৱক যুৱতীসকলে বা ইয়াত বাস কৰা বাসিন্দাসকলে ভাৰতৰ ভিতৰত বিশেষ কিবা আগবঢ়াব পাৰে, এটা সম্ভাৱনা ৰাখিব পাৰে, ইয়াকে মই কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।